কেবিনেটত আজি জুবিন গাৰ্গৰ সমাধিক লৈও বা জুবিন ক্ষেত্ৰক লৈও এটা অনানুষ্ঠানিক আলোচনা হৈছিল আমি ডিসি কামৰূপ মহানগৰ আৰু সোণাপুৰৰ স্থানীয় ৰাইজৰ মাজত আলোচনা কৰি এই গোটেই সমাধি ক্ষেত্ৰখনক এটা ব্যৱস্থিত ৰূপলৈ আনিবলৈ আজি আমি ডিসি কামৰূপ মহানগৰক পৰামৰ্শ দিছো কোনো কাৰণতে এই জুবিন ক্ষেত্ৰত মদ খোৱা মানুহ বা মদ সেৱন কৰাৰ কোনো ব্যৱস্থা যাতে হ'ব নোৱাৰে তাৰ বাবে আমি কঠোৰ পদক্ষেপ লবলৈ আজি আমি কামৰূপ জিলা মহানগৰৰ উপায়ুক্তক আমি পৰামৰ্শ দিছো কিন্তু তাৰ নীতি নিয়ম কি হ'ব এই ক্ষেত্ৰত সোণাপুৰৰ স্থানীয় ৰাইজ কামৰূপ জিলাৰ উপায়ুক্ত বা আয়ুক্ত তেখেতসকলে আলোচনা কৰি ইয়াৰ ডিটেইল সিদ্ধান্ত ল'ব আমি মাত্ৰ অন প্ৰিন্সিপল কৈছো যে জুবিন গাৰ্গক যাতে যিকোনো কাৰণতে মদৰ লগত তেখেতৰ যাতে ইমেজ 100 বছৰ পিছত নতুন প্ৰজন্মৰ মাজত এজন গায়ক হিচাপে আমি ৰাখিব পাৰো সংগীতজ্ঞ হিচাপে ৰাখিব পাৰো সাংস্কৃতিক সম্পদ হিচাপে ৰাখিব পাৰো জাতিৰ সম্পদ হিচাপে ৰাখিব পাৰো 100 বছৰ পিছত যাতে কোনো এজন ডেকা লৰাই নতুন প্ৰজন্মই ক'ব নোৱাৰে যে মদৰ লগত জুবিন গাৰ্গৰ সম্পৰ্ক কি আছিল কাৰণ ই খসাও নহয় তেওঁ 24 ঘণ্টা মদ খাই কেতিয়াও থকা নাছিল এইটো এটা ভুল ধাৰণা এটা এছাম লোকে গৈ সোণাপুৰত সৃষ্টি কৰিব খুজিছে তাৰ বিৰুদ্ধে চৰকাৰে কঠোৰ পদক্ষেপ ল'বলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে কাৰণ আমি জুবিনক শিল্পী হিচাপে জীয়াই ৰাখিব খুজো সাংস্কৃতিক সম্পদ হিচাপে জীয়াই ৰাখিব খুজো জ্যোতি বিষ্ণু ভূপেন হাজৰিকাক অসমৰ ৰাইজে যেনেকে জীয়াই ৰাখিছে তেনেকে আমি জুবিন গাৰ্গক জীয়াই ৰাখিব খুজো যাতে জ্যোতি প্ৰসাদক যেনেকে আজিও মানুহে মনত ৰাখে বিষ্ণু প্ৰসাদ ৰাভাক যেনেকৈ মনত ৰাখে বিষ্ণু প্ৰসাদ ৰাভাই কেতিয়াবা মদ খাইছিল নাই খোৱা তাক মানুহে আলোচনা নকৰে ভূপেন হাজৰিকাই মদ খাইছিল নাই খোৱা তাক কেতিয়াও মানুহে আলোচনা নকৰে তেওঁলোকৰ পৰিচয় হৈছে অসমৰ সাংস্কৃতিক জীৱনলৈ দি যোৱা বিশাল অৱদান আমি জুবিন গাৰ্গকো তেনেকুৱা এজন নমস্য ব্যক্তিৰ শাৰীলৈ লৈ যোৱাটো প্ৰতিজন অসমীয়াৰ দায়িত্ব এছাম লোকে যি এক উদ্ভণ্ডালী পৰিৱেশ সৃষ্টি কৰিছে তাৰ বিৰুদ্ধে চৰকাৰে ডিসি কামৰূপ আৰু গুৱাহাটীৰ পুলিচ আয়ুক্ত কঠোৰ হ'বলৈ নিৰ্দেশ দিছে কেবিনেটত মোটামুটি আজি লোৱা সিদ্ধান্ত এইকেইটা মৰাণ মটক সম্প্ৰদায়ক আমি জনজাতি নীতিৰ আওতাৰ আমি বাহিৰত ৰাখিম কেবিনেটে আজি চাহ জনগোষ্ঠীৰ লোকসকলক মাটিৰ পট্টা দিয়াৰ বাবে মই মৰিয়নিত যি ঘোষণা কৰিছিলোঁ তাৰ সম্পৰ্কত আজি কেবিনেটত ডিটেইলছ আলোচনা হয় আমি দেখা পাওঁ যে যদি অসমৰ ল্যান্ড সিলিং একখন আমি এমেন্ড কৰোঁ তেতিয়াহ'লে আমি 2,90,000 বিঘা মাটি 2,90,000 বিঘা মাটি আমি চাহ জনজাতি লোকসকলৰ মাজত বিতৰণ কৰিব পাৰিম আৰু কিমানে মাটি পাব প্ৰায় 4 লাখৰ ওচৰ চাহ জনজাতি পৰিয়ালে এই মাটিখিনি পাবলৈ সক্ষম হ'ব মাটি হল প্ৰায় 3 লাখ বিঘা পৰিয়াল হল 4 লাখ আৰু এই কামটো যদি আমি কৰিব পাৰো তেতিয়াহ'লে 75 বছৰৰ পিছত এটা ডাঙৰ ল্যান্ড নীতিৰ ওপৰত এটা ডাঙৰ পৰিৱৰ্তন আনি আমি এটা সামাজিক লক্ষ্যত উপনীত হ'ব পাৰিম কেবিনেটে আজি আমাৰ প্ৰস্তাৱক ইন প্ৰিন্সিপল অনুমোদন দিয়ে 25 তাৰিখে জিলা উপায়ুক্ত আৰু বিধায়কসকলৰ লগত আমি মিটিং কৰিম যে এটা পৰিয়ালক আমি কিমানলৈকে মাটি দিম তাৰ সীমাবদ্ধতা কি থাকিব আৰু সমান্তৰালভাৱে অহা 2-3 তাৰিখে আমি চাহ জনগোষ্ঠীৰ সংগঠনসমূহক নিমন্ত্ৰণ কৰিম যাতে তেওঁলোকৰ লগত আলাপ আলোচনা কৰি আমি এই আইনখন 25 নৱেম্বৰত বিধানসভালৈ লৈ যাব পাৰো তাৰমানে আপোনালোকে ইয়াৰ সোশিয়াল ভ্যালুটো উপলব্ধি কৰিব পাৰিব গোটেই অসমত চাহ বাগিচাৰ লাইনত মাটি আছে প্ৰায় 2,90,000 বিঘা পৰিয়াল আছে প্ৰায় 4 লাখ যদি এই কামটো কৰিব পৰা যায় যত নেকি আজি কেবিনেটে অনুমোদন দিছে যদি আমি কৰিব পাৰো এটা ডাঙৰ সামাজিক লক্ষ্যত আমি উপনীত হ'ব পাৰিম আজি আমাৰ কেবিনেটত আৰু এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় 1983 চনত নেলিত এটা নৰসংহাৰ এটা সংগঠিত হৈছিল
আৰু তেতিয়া তিৱাৰী কমিশ্যন বুলি ৰাজ্য চৰকাৰে এটা কমিশ্যন গঠন কৰি দিছিলে কিন্তু আজিলৈকে কমিশ্যনৰ ৰিপৰ্ট বিধানসভাত দিয়া হোৱা নাছিলে অহা 25 নৱেম্বৰৰ বিধানসভাত তিৱাৰী কমিশ্যনৰ ৰিপৰ্ট 1983 চনৰ নেলি নৰসংহাৰৰ প্ৰেক্ষাপটত গঠন কৰা তিৱাৰী কমিশ্যনৰ ৰিপৰ্ট আমি আনুষ্ঠানিকভাৱে অসম বিধানসভাৰ মজিয়াত ৰাখিবলৈ আমি আজি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ এনেধৰণে আজি আমাৰ কেবিনেটত এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত কেইটি হয় আৰু তাৰ উপৰিও কেবিনেটত আজি জুবিন গাৰ্গৰ সমাধিক লৈও বা জুবিন ক্ষেত্ৰক লৈও এটা অনানুষ্ঠানিক আলোচনা হৈছিলে আমি ডিসি কামৰূপ মহানগৰ আৰু সোণাপুৰৰ স্থানীয় ৰাইজৰ মাজত আলোচনা কৰি এই গোটেই সমাধি ক্ষেত্ৰখনক এটা ব্যৱস্থিত ৰূপলৈ আনিবলৈ আজি আমি ডিসি কামৰূপ মহানগৰক পৰামৰ্শ দিছো কোনো কাৰণতে এই জুবিন ক্ষেত্ৰত মদ খোৱা মানুহ বা মদ সেৱন কৰাৰ কোনো ব্যৱস্থা যাতে হ'ব নোৱাৰে তাৰ বাবে আমি কঠোৰ পদক্ষেপ লবলৈ আজি আমি কামৰূপ জিলা মহানগৰৰ উপায়ুক্তক আমি পৰামৰ্শ দিছো কিন্তু তাৰ নীতি নিয়ম কি হ'ব এই ক্ষেত্ৰত সোণাপুৰৰ স্থানীয় ৰাইজ কামৰূপ জিলাৰ উপায়ুক্ত বা আয়ুক্ত তেখেতসকলে আলোচনা কৰি ইয়াৰ ডিটেইল সিদ্ধান্ত ল'ব আমি মাত্ৰ অন প্ৰিন্সিপল কৈছো যে জুবিন গাৰ্গক যাতে যিকোনো কাৰণতে মদৰ লগত তেখেতৰ যাতে ইমেজ 100 বছৰ পিছত নতুন প্ৰজন্মৰ মাজত এজন গায়ক হিচাপে আমি ৰাখিব পাৰো সংগীতজ্ঞ হিচাপে ৰাখিব পাৰো সাংস্কৃতিক সম্পদ হিচাপে ৰাখিব পাৰো জাতিৰ সম্পদ হিচাপে ৰাখিব পাৰো 100 বছৰ পিছত যাতে কোনো এজন ডেকা লৰাই নতুন প্ৰজন্মই ক'ব নোৱাৰে যে মদৰ লগত জুবিন গাৰ্গৰ সম্পৰ্ক কি আছিল কাৰণ ই খসাও নহয় তেওঁ 24 ঘণ্টা মদ খাই কেতিয়াও থকা নাছিল এইটো এটা ভুল ধাৰণা এটা এছাম লোকে গৈ সোণাপুৰত সৃষ্টি কৰিব খুজিছে তাৰ বিৰুদ্ধে চৰকাৰে কঠোৰ পদক্ষেপ ল'বলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে কাৰণ আমি জুবিনক শিল্পী হিচাপে জীয়াই ৰাখিব খুজো সাংস্কৃতিক সম্পদ হিচাপে জীয়াই ৰাখিব খুজো জ্যোতি বিষ্ণু ভূপেন হাজৰিকাক অসমৰ ৰাইজে যেনেকে জীয়াই ৰাখিছে তেনেকে আমি জুবিন গাৰ্গক জীয়াই ৰাখিব খুজো যাতে জ্যোতি প্ৰসাদক যেনেকে আজিও মানুহে মনত ৰাখে বিষ্ণু প্ৰসাদ ৰাভাক যেনেকৈ মনত ৰাখে বিষ্ণু প্ৰসাদ ৰাভাই কেতিয়াবা মদ খাইছিল নাই খোৱা তাক মানুহে আলোচনা নকৰে ভূপেন হাজৰিকাই মদ খাইছিল নাই খোৱা তাক কেতিয়াও মানুহে আলোচনা নকৰে তেওঁলোকৰ পৰিচয় হৈছে অসমৰ সাংস্কৃতিক জীৱনলৈ দি যোৱা বিশাল অৱদান আমি জুবিন গাৰ্গকো তেনেকুৱা এজন নমস্য ব্যক্তিৰ শাৰীলৈ লৈ যোৱাটো প্ৰতিজন অসমীয়াৰ দায়িত্ব এছাম লোকে যি এক উদ্ভণ্ডালী পৰিৱেশ সৃষ্টি কৰিছে তাৰ বিৰুদ্ধে চৰকাৰে ডিসি কামৰূপ আৰু গুৱাহাটীৰ পুলিচ আয়ুক্তক কঠোৰ হ'বলৈ নিৰ্দেশ দিছে কেবিনেটত মোটামুটি আজি লোৱা সিদ্ধান্ত এইকেইটা